আমার মাজত উপস্থিত থকা আমার রাজ্য কমিটির সভাপতি ডক্টর কলিতা ডাঙৰীয়া, আমার দুজনকৈ প্ৰতিনিধি, আমার শ্রদ্ধার কালুকাল ভাটনীয়া ডাঙৰীয়া প্রমুখে আমার মঞ্চত উপবিষ্ট চৌধুৰীয়া ছাৰকে ধৰি মঞ্চত উপবিষ্ট শ্রদ্ধার সদস্যসকল, শ্রদ্ধার ব্যক্তিসকল আৰু আমার সন্মুখত উপস্থিত থকা কলিতা জনগোষ্ঠীৰ আমার শ্রদ্ধার জ্ঞানী ভাইসকল, মই আজিৰ যিখন সভা, এই সভাখন উদ্বোধন কৰাৰ দায়িত্ব মোক দিয়া হৈছে। যাতে আমি কলিতা যিটো জনগোষ্ঠী, আমাৰ প্ৰাচীনত্বটো বিচাৰিব গ'লে আৰু আমি অসমৰ এটা সৰ্বপ্ৰাচীন জনগোষ্ঠী হ'ম। যে আমি আলপাইনসকলে যদি আমাৰ পূৰ্বপুৰুষ বুলি হয় আৰু এইটো কথা প্ৰমাণিত, তেতিয়াহ'লে আমাৰ আলপাইনসকল ভাৰতলৈ প্ৰব্ৰজনৰ বয়সেই হৈছে 4122 বছৰ। যে আমাৰ যি আমি হৰপ্পা মহেঞ্জোদাৰোৰ যি সভ্যতাৰ কথা কওঁ, সেই সভ্যতাৰ বেছিভাগ কথাই হৈছে আলপাইনসকলৰ। অৰ্থাৎ আমাৰ কলিতাৰ আমাৰ জনগোষ্ঠীৰ পুৰণা আমাৰ যিখিনি আমি যাৰ পৰা আমি বংশোদ্ভৱ এইসকলৰ। যে আমি আমাৰ এই যি প্ৰাচীন ঐতিহ্য, সেই ঐতিহ্যৰ মাজেৰে আমি এটা সময়ত প্ৰব্ৰজন কৰি আমাৰ নেপাল হৈ যে আমি অসমলৈ আহিছিলোঁ। যে আমাৰ পূৰ্বপুৰুষসকলে আমাৰ নৰকাসুৰক আপুনিয়ে অসুৰ বুলি কয়। যে অসুৰ কেনেকৈ হ'ব, তেওঁতো বৰা